নমস্কাৰ দিন জবাবদে চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। কৰ্মচাৰীসকলৰ বাবে এইটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 6 নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ চৰকাৰী কৰ্মচাৰীয়ে পাব 5 দিনৰ ছুটি। মাতৃ পিতৃৰ যি বন্দনা আছে, এই বন্দনাৰ বাবে চৰকাৰী যি কৰ্মচাৰী আছে, কৰ্মচাৰীসকলক এই আঁচনিৰ অধীনত তেখেতসকলক 5 দিনকৈ ছুটি লাভ কৰিব। আৰু এই সন্দৰ্ভত আজি অসম চৰকাৰৰ যি সাধাৰণ প্ৰশাসন বিভাগ আছে, এই প্ৰশাসন বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত অহা 6 আৰু 7 নৱেম্বৰত চৰকাৰী কৰ্মচাৰীক বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰা হৈছে। এই দুদিনীয়া ছুটিৰ উপৰিও কৰ্মচাৰীসকলে 7 নৱেম্বৰত ছট পূজাৰ বন্ধ আৰু 9 নৱেম্বৰত দ্বিতীয়টো শনিবাৰ আৰু 10 নৱেম্বৰত দেওবাৰৰ দিনটো মাতৃ পিতৃৰ সৈতে সময় কটাবলৈ সুবিধা লাভ কৰিব। গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এইটো খুবেই ভাল খবৰ। মাতৃ পিতৃৰ যি বন্দনা আছে, মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত 6 আৰু 9 নৱেম্বৰত কৰ্মচাৰীসকলক নৈমিত্তিক ছুটি প্ৰদান কৰা হৈছে। লগতে 7 তাৰিখ, 9 তাৰিখ আৰু যিহেতু 10 নৱেম্বৰত বন্ধ আছে, গতিকে একেলেঠাৰিয়ে তেখেতসকলে 5 দিনৰ ছুটি লাভ কৰিব। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।